নমস্কাৰ মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ ফিল্মকলা আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছো গোৱালপাৰা জিলাৰ ধূপধাৰাত অনুষ্ঠিত হ'বলগীয়া গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সন্থা গোৱালপাৰা জিলা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ বাৰ্ষিক অধিৱেশনৰ আপডেট খবৰ গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। তো ইয়াৰ পূৰ্বে মই এটা ভিডিঅ' বনাইছিলো আৰু সেই ভিডিঅ'টোত আপোনালোকক দেখুৱাইছিলো যে এই অধিৱেশনখনি সুন্দৰভাৱে সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে কিদৰে প্ৰস্তুতি চলাই আছে উদ্যোক্তা সমিতিয়ে সেই সম্পৰ্কত মই ভিডিঅ' বনাই ইয়াৰ সামগ্ৰিক পৰিৱেশ মই দেখুৱাইছিলো আৰু আজিও আপোনালোকক অহাকালিৰ পৰা যেহেতু এই অধিৱেশনখন অনুষ্ঠিত হ'বলৈ গৈ আছে শেহতীয়া যি পৰিৱেশ সেই শেহতীয়া পৰিৱেশ দেখুৱাবলৈ মই আহি উপস্থিত গোৱালপাৰা জিলাৰ ধূপধাৰা ৰাজহুৱা খেলপথাৰত। অৱশ্যে এই খেলপথাৰখনক এটা বিশেষ নাম দিয়া হৈছে আৰু এই বিশেষ নামটি হৈছে ৰাজাবীৰ পৰশুৰাম মাপাকদম। আৰু এই খেলপথাৰতে অহাকালিৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলৈ গৈ আছে এই তিনিওটা সংগঠনৰ বাৰ্ষিক অধিৱেশন। অৱশ্যে দেখি আছে সুন্দৰভাৱে আটক ধুনীয়াকৈ সজাই তোলা হৈছে। এয়া হৈছে মূল গেট, প্ৰৱেশ দ্বাৰ। এয়া হৈছে প্ৰৱেশ দ্বাৰ আৰু গেটখন আপোনালোকক দেখুৱালো কি ধৰণে আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে। আৰু ইয়াৰ সন্মুখত আপোনালোকে দেখি আছে ৰভা, প্ৰকাণ্ড ৰভা, যিহেতু হাজাৰ হাজাৰ লোক এই তিনিওটা সংগঠনৰে যিসকল সদস্য বৃন্দ আছে, বিষয়ববীয়াসকল আছে, তেওঁলোক আহি উপস্থিত হ'ব। ইয়াৰ যিসকল স্থানীয় ৰাইজ আছে তেওঁলোক আহি উপস্থিত হ'ব। তো এটা প্ৰকাণ্ড ৰভা এনেদৰে সজাই পৰাই তোলা হৈছে, আপোনালোকে স্ক্ৰীণত দেখি আছে। আৰু ধূপধাৰা আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ধূপধাৰা আঞ্চলিক মহিলা পৰিষদ আৰু ধূপধাৰা আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগতে এই গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সন্থা, গোৱালপাৰা জিলাৰ মহিলা পৰিষদ আৰু চতুৰ্দশ বাৰ্ষিক অধিৱেশন আৰু গোৱালপাৰা জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ সপ্তম ত্ৰিবাৰ্ষিক অধিৱেশনখনি অহাকালিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলৈ গৈ আছে। 9, 10 আৰু 11 এপ্ৰিলত অনুষ্ঠিত হ'বলৈ গৈ আছে এই তিনিওটা সংগঠনৰ অধিৱেশনখনি। এয়া পতাকা উত্তোলনস্থলী সুন্দৰভাৱে পতাকা বেদী চাওক আপোনালোকে কালাৰিং কৰি দিয়া হৈছে। তামোল গছ আৰু বাঁহ এনেধৰণে ব্যৱহাৰ কৰা হৈছে এই বেদীটো বনাবলৈ। আৰু সুন্দৰ এটা দৃশ্য দেখুৱাই দিছো মই আপোনালোকক। এয়া ধান এনেদৰে বিধানৰ জৰিয়তে আচলতে পতাকা বেদীটো সৰ্বাংগ সুন্দৰ কৰি তুলিবলৈ প্ৰয়াস কৰা হৈছে। তো এয়া পতাকা বেদী আপোনালোকক দেখুৱাই দি আছো। পতাকা বেদীৰ মূল ব্যক্তিগৰাকী হৈছে এতিয়া হিৰুদা, আৰু হিৰুদাৰ পৰিকল্পনাৰে এনেধৰণে এই যি পতাকা বেদী সেয়া নিৰ্মাণ কৰি উলিওৱা হৈছে। শ্বহীদ বেদী, শ্বহীদ তৰ্পণ যি কাৰ্যসূচী, সেই কাৰ্যসূচী ইয়াতে ৰূপায়ণ কৰা হ'ব। আৰু সুন্দৰভাৱে এয়াও যি শ্বহীদ বেদী, সেই শ্বহীদ বেদীও বাঁহ তথা তামোল গছৰে তথা কাঠ ব্যৱহাৰ কৰি এনেদৰে সুন্দৰভাৱে সজাই তোলা হৈছে। আৰু আটক ধুনীয়াকৈ এনেদৰে যি শ্বহীদ বেদী, সেই শ্বহীদ বেদী নিৰ্মাণ কৰা হৈছে। আৰু অধিৱেশনখনি অহাকালিৰ পৰা যদিও অনুষ্ঠিত হ'ব, কিন্তু আজি এক উখল মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। ইয়াৰ সন্মুখত যি আপোনালোকে দেখি আছে, এয়া হৈছে বিভিন্ন উপসমিতিৰ যি কাৰ্যালয়, সেই কাৰ্যালয় গৃহ। নিশ্চিতভাৱে চেল্ফি পইণ্ট হ'ব। আৰু এনেদৰে তামোল গছ ব্যৱহাৰ কৰি বহাৰ বাবে সুন্দৰ এটা ব্যৱস্থা কৰি দিয়া হৈছে। আচলতে এক নান্দনিক পৰিৱেশ, সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে গোৱালপাৰা জিলাৰ ধূপধাৰাৰ এই ৰাজহুৱা খেলপথাৰত। তো চাওক এনেদৰে সজাই পৰাই তুলিবলৈ চেষ্টা কৰা হৈছে। খেলপথাৰত এই যি তিনিওটা সংগঠনৰ বাৰ্ষিক অধিৱেশন সেয়া অনুষ্ঠিত কৰা হ'ব। এইখন ধূপধাৰা ৰাজহুৱা খেলপথাৰ। আৰু আনপিনে দেখি আছে আপোনালোকে, এয়া হৈছে ধূপধাৰা হাইস্কুলৰ যি খেলপথাৰ, সেই খেলপথাৰতো কিছু যি কাৰ্যসূচী বা কিছু অনুষ্ঠান সেই খেলপথাৰখনতো সমাপন কৰা হ'ব। এয়া ধূপধাৰা ৰাজহুৱা খেলপথাৰ আৰু এয়া ধূপধাৰা হাইস্কুলৰ খেলপথাৰ। আৰু ইয়াতে বিভিন্ন বিপণীসমূহ, গ্ৰন্থমেলাকে আদি কৰি বা বিভিন্ন বিপণীসমূহ ইয়াত বহোৱা হ'ব। আৰু বিভিন্ন অনুষ্ঠান বুলি ক'লে সাংস্কৃতিক অনুষ্ঠান অবিহনে যেন এতিয়া অনুষ্ঠানসমূহ আধৰুৱা হৈ থাকে, সেই এটা সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। আৰু তিনিদিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচীৰে তিনিওটা সংগঠনৰ এই যি বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে, ইয়াৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আৰু সাংস্কৃতিক অনুষ্ঠানৰ 11 এপ্ৰিলৰ যি মূল আকৰ্ষণ সেয়া হৈছে মৰ্মিতা মিত্ৰ, জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতা মিত্ৰৰ যি সংগীতানুষ্ঠান সেয়া অনুষ্ঠিত কৰা হ'ব। আৰু ইয়াৰ লগে লগে আনুষংগিক কেইবাগৰাকীও কণ্ঠশিল্পীক আমন্ত্ৰণ জনোৱা হৈছে। আপোনালোকে স্ক্ৰীণত দেখি আছে মুনিন, ৰূপাঞ্জলি, সুকন্যা, বিদিশা, ঋষা ভাৰদ্বাজৰ লগতে প্ৰাণদীপ আৰু
বিকশিত গগৈৰ যি সংগীতা অনুষ্ঠান সেই সংগীতা অনুষ্ঠানো পৰিৱেশন কৰা হ'ব। অৱশ্যে মই 3 দিনৰ যি কাৰ্যসূচীসমূহৰ সদায় যি আপডেট সেই আপডেটসমূহ আপোনালোকক দি থাকিম। কিন্তু তাৰ পূৰ্বে আপোনালোকক দেখুৱাই লৈছে এয়া 11 এপ্ৰিলৰ নিশাৰ সাংস্কৃতিক অনুষ্ঠানত সংগীতা অনুষ্ঠান পৰিৱেশন কৰিবলৈ আমন্ত্ৰিত কৰি অনা জনপ্ৰিয় কণ্ঠশিল্পীসকল। আৰু এই ধূপধাৰা ৰাজহুৱা খেলপথাৰত গ্ৰন্থমেলা তথা বিভিন্ন বিপণীসমূহ থাকিব, বাণিজ্য মেলাসমূহ এই ধূপধাৰা ৰাজহুৱা খেলপথাৰত থাকিব। তো পৰিৱেশ মই আপোনালোকক দেখুৱাই দিছোঁ। অহাকালিহে যিহেতু অনুষ্ঠান অনুষ্ঠিত হ'ব, তো যিসকল দোকানীয়ে বা বিভিন্ন দোকানৰ স্বত্বাধিকাৰী আছে তেওঁলোকৰ যি স্থান সেই স্থানসমূহ নিৰ্বাচিত কৰি ৰাখিছে। আৰু অহাকালিৰে পৰা যিহেতু কাৰ্যভাগী অনুষ্ঠিত হ'বলৈ গৈ আছে, তো সুন্দৰ এক পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। ৰেষ্টুৰেণ্টে কি বনাই আছা? হা, চেল্ফি জন। চেল্ফি জন বনাই থকা হৈছে। ষ্টুডেণ্ট সিফালেও চেল্ফি জন আছে নেকি? এটা ধাৰা আৰু হেৰি না এইয়া চেল্ফি জন। আৰু এতিয়া কি হ'ব? আচ্ছা, তো আহিব নাকি ৰাইজে চাবৰ কাৰণে? আপোনালোকে চাবলৈ অহাকালিৰ পৰা আৰম্ভ হ'ব। ধন্যবাদ। আৰু এই মোৰ পিছফালে আপোনালোকে দেখি আছে অতিথিশালা। সুন্দৰভাৱে বাঁহ, খেৰ, তামোল গছ ব্যৱহাৰ কৰি সুন্দৰভাৱে আটক ধুনীয়াকৈ সজাই পৰাই তোলাইছে। এয়া অতিথিশালা। নিশাৰ ভাগত যি দৃশ্যাংশ এই অতিথিশালাৰ খুব মনোৰম, খুব আকৰ্ষণীয়। কিন্তু নিশাৰ ভাগত ভিডিঅ'টো বনালে ভালকে আপোনালোকে হয়তো নেদেখিবও পাৰে। সেইকাৰণে মই ভাবিলোঁ দিনতে এই ভিডিঅ'টো বনাই আপোনালোকক দেখুৱাই দিওঁ। তো অহাকালি যি কাৰ্যসূচী, কি কাৰ্যসূচী থাকিব সেই সম্পৰ্কত আপোনালোকক জনাব উদযাপন সমিতি তথা গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক তিলক ৰাভা দাদা আছে। তেওঁ আপোনালোকক জনাব এই সম্পৰ্কত সবিশেষ। আৰু অহাকালিৰে পৰা যিহেতু অনুষ্ঠিত হ'বলৈ গৈ আছে গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থাৰ গোৱালপাৰা জিলা মহিলা পৰিষদৰ চতুৰ্দশ দ্বিবাৰ্ষিক অধিৱেশন আৰু গোৱালপাৰা জিলা স্বচ্ছ অনুষ্ঠিত দাবী সমিতিৰ 7ম ত্ৰিবাৰ্ষিক অধিৱেশনখনি, তো সেই সম্পৰ্কত সম্পাদকগৰাকী আছে। তেওঁ আপোনালোকক জনাব যে কি ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। মই সামগ্ৰিক দৃশ্যাংশসমূহ বা সামগ্ৰিক যি পৰিৱেশ সেই পৰিৱেশসমূহ মই আপোনালোকক দেখুৱাই গৈ আছোঁ। তো এই অতিথিশালা বাহিৰৰ দৃশ্যাংশ আপোনালোকে দেখিলে, ইয়াৰ ভিতৰৰ দৃশ্যাংশ আপোনালোকক দেখুৱাই দিছে। এনেদৰে তেওঁলোকৰ যি ৰাভা সকলৰ যি পাজাৰ, সেই পাজাৰো ব্যৱহাৰ কৰা হৈছে। আৰু এই পাজাৰ ব্যৱহাৰে আচলতে সঁচাকৈ আৰু অধিক শুৱনি কৰি তুলিছে এই অতিথিশালাক। তো ইতিমধ্যে সামগ্ৰিক যি পৰিৱেশ মই সেয়া আপোনালোকক দেখুৱালোঁ। তো অহাকালিৰ যি কাৰ্যসূচী কি আছে বা পৰৱৰ্তী পৰ্যায়ত কি ধৰণৰ তেওঁলোকৰ কাৰ্যপন্থা গ্ৰহণ কৰিব সেই সম্পৰ্কত জনাবলৈ মোৰ সৈতে উপস্থিত আছে এইবাৰ অধিৱেশনখনিৰ সম্পাদক তথা গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক তিলক ৰাভা দা। পৰা 3টা সংগঠন আপোনালোকৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে। তো ইতিমধ্যে মই জনাই দিলোঁ, যদি আপুনি কৈ দিয়ক যে কোনকেইটা সংগঠনত কিমান সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু কি কাৰ্যসূচী অহাকালি প্ৰথম দিনৰ যি কাৰ্যসূচী সেয়া কি অনুষ্ঠিত কৰা হ'ব। হয়, আমাৰ গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থা আৰু গোৱালপাৰা জিলা ৰাভা মহিলা পৰিষদৰ চতুৰ্দশ দ্বিবাৰ্ষিক অধিৱেশন আৰু গোৱালপাৰা জিলা স্বচ্ছ অনুষ্ঠিত দাবী সমিতিৰ 7ম ত্ৰিবাৰ্ষিক অধিৱেশন এইবেলি আমাৰ ধূপধাৰাত ৰজা বীৰ পৰশুৰাম মাপাক ডাঙমত 3দিনীয়া কাৰ্যসূচীৰে অহা 9, 10, 11 এপ্ৰিল তাৰিখে অনুষ্ঠিত কৰিব লোৱা হৈছে। আৰু আমাৰ 9 তাৰিখৰ যি কাৰ্যসূচী, এই কাৰ্যসূচী মতে আমাৰ দিনৰ 1 বজাত আমাৰ যি মূল তোৰণ, এই মূল তোৰণ মুকলি অনুষ্ঠান আছে। তাৰ লগে লগে তাৰপিছতে প্ৰদৰ্শনীৰ দ্বাৰ মুকলি অনুষ্ঠান থাকিব আৰু অতিথিশালাৰ দ্বাৰ মুকলি। তাৰ লগে লগে আমাৰ থাকিব যি আমাৰ প্ৰতিনিধি গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থা ৰাভা মহিলা পৰিষদ আৰু স্বচ্ছ অনুষ্ঠিত দাবী সমিতিৰ যিহেতু প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব, এই প্ৰতিনিধি সভা কক্ষ মুকলি অনুষ্ঠান আছে। তাৰ লগে লগে আমাৰ থাকিব সন্ধিয়া 6 বজাৰ লগে লগে যি আমাৰ আঞ্চলিক ৰাভা কৃষ্টি প্ৰতিযোগিতা থাকিব, পদ্মশ্ৰী ডক্টৰ বিলু ৰাভা সহনীয়া সাংস্কৃতিক প্ৰতিযোগিতা। আৰু এই প্ৰতিযোগিতাখনে উদ্বোধক কৰিব আমাৰ ৰাষ্ট্ৰীয় বঁটা পাব গুৰু কুশল ৰাভাই। তাৰ লগে লগে আমাৰ ভোজনালয়ৰ দ্বাৰ মুকলি অনুষ্ঠান আছে আৰু ভোজনৰ দ্বাৰ মুকলি কৰিব আমাৰ মহম্মদ সাজ্জাদ গনি, তেখেত আমাৰ ধূপধাৰা তিনদুলা ৰাইজৰ সম্পাদক। তাৰপিছতে আমাৰ যি গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সন্থা ৰাভা মহিলা পৰিষদ আৰু স্বচ্ছ অনুষ্ঠিত দাবী সমিতি আমাৰ যি প্ৰথম প্ৰতিনিধি সভা, এই প্ৰথম প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব। আৰু গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভা মুকলি কৰিব আমাৰ মাননীয় জিলা ৰাভা ছাত্ৰ সন্থাৰ উপদেষ্টা চিৰাজ ৰঙুং ডাঙৰীয়াই। আৰু গোৱালপাৰা জিলা ৰাভা মহিলা পৰিষদৰ প্ৰতিনিধি সভা উদ্বোধন কৰিব নিখিল ৰাভা মহিলা পৰিষদৰ সম্পাদিকা কবিতা ৰাভা ডাঙৰীয়ানীয়ে। আৰু স্বচ্ছ অনুষ্ঠিত দাবী সমিতিৰ প্ৰতিনিধি সভা উদ্বোধন কৰিব যি স্বচ্ছ অনুষ্ঠিত দাবী সমিতিৰ মুখ্য উপদেষ্টা মহিদৰ ৰাভা ডাঙৰীয়াই।
হয় আপোনালোকৰ যি কাৰ্যকাল আচলতে সেই সমিতিখন ভংগ কৰা হ'ব হয় আমাৰ এই অধিৱেশনৰ জৰিয়তে আমাৰ যি আগন্তুক 2025 পৰা 2027 বৰ্ষৰ যিখন নতুন সমিতি আমাৰ ইয়াত গঠন কৰা হ'ব কাৰণ ইতিমধ্যে যিখন পুৰণি সমিতি কাৰ্যকাল উকলি গৈছে এই আমাৰ যি গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সন্থা ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচিত দাবী সমিতিৰ তিনিওখন সমিতিৰে কাৰ্যকাল উকলি যোৱাত নতুন সমিতি আমাৰ এই অধিৱেশনৰ জৰিয়তে গঠন হ'ব মুখ্য অতিথি হিচাপে কোন উপস্থিত থাকিব অহা 11 এপ্ৰিলত যেহেতু নিশ্চিতভাৱে মুকলি সভা অনুষ্ঠিত হ'ব হয় অহা 11 এপ্ৰিল তাৰিখে আমাৰ 1 বজাত মুকলি সভা অনুষ্ঠিত হ'ব আৰু মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব আমাৰ যি অভিভাৱক মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া আৰু বিশিষ্ট অতিথি হিচাপে থাকিব আমাৰ গুৱাহাটী লোক সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী লগতে আমাৰ ৰাভা আসাম সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা ডাঙৰীয়া আৰু আমাৰ নিখিল ৰাভা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মতিলাল বাগচুক ডাঙৰীয়া আৰু নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী ললিতা ৰাভা ডাঙৰীয়ানী আৰু ষষ্ঠ অনুসূচিত দাবী সমিতিৰ সভাপতি দোকানৰ ৰাভা ডাঙৰীয়া বিশিষ্ট অতিথি হিচাপে থাকিব আৰু আমাৰ সন্মানীয় অতিথি হিচাপে আমাৰ যি গোৱালপাৰা জিলাৰ আমাৰ বিভিন্ন জাতীয় সংগঠনসমূহ আছে এই জাতীয় সংগঠনসমূহৰ মুৰব্বীসকল সভাপতিসকল আমাৰ ইয়াত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব আৰু আমন্ত্ৰিত অতিথি হিচাপে আমাৰ যিসকল আমাৰ ৰাভা আসাম সাহিত্য সাহিত্য পৰিষদখনৰ এইবাৰ নতুনকৈ নিৰ্বাচিত হৈ গৈছে আমাৰ GM সকল তেওঁলোক আমাৰ আমন্ত্ৰিত অতিথি হিচাপে থাকিব তো দাদা এই ধৰণৰ অনুষ্ঠান আমাৰ যিকোনো অনুষ্ঠান আজিকালি দেখিবলৈ পোৱা যায় সাংস্কৃতিক অনুষ্ঠানটো থাকে তো আমাৰ ইয়াতো নিশ্চিতভাৱে সাংস্কৃতিক অনুষ্ঠানটো থাকিব হয় সাংস্কৃতিক অনুষ্ঠান নিশ্চয় থাকিব কাৰণ কেই তাৰিখে থাকিব 3 দিনীয়া কাৰ্যসূচী যিহেতু আমাৰ 2 দিন আমাৰ পৰ্যটনমূলক কাৰ্যসূচীসমূহ থাকিব সাংস্কৃতিক বিভাগত তাৰপিছত আমাৰ যি 11 এপ্ৰিল আমাৰ শেষৰ দিনাখন আমাৰ ইয়াত আমি সাংস্কৃতিক সন্ধিয়া ৰাখিছোঁ আৰু অসমৰ আমাৰ কেইবাগৰাকীও আমি জনপ্ৰিয় কণ্ঠশিল্পী আমি ইয়াত আমন্ত্ৰণ কৰিছোঁ তাৰ লগে লগে আমাৰ নিজৰ ৰাভা জনগোষ্ঠীয় আমাৰ যি শিল্পী আমাৰ কণ্ঠশিল্পী আমাৰ মৰমৰ কণ্ঠশিল্পীসকল আমাৰ সুকন্যা ৰাভা বিদিশা ৰাভা আমাৰ মুনিন আৰু লগতে আমাৰ ৰূপাঞ্জলি ৰাভা আমাৰ ইয়াত উপস্থিত থাকিব তাৰ লগে লগে আমাৰ অসমৰ যি জনপ্ৰিয় শিল্পী আমাৰ ঋষা ভাৰদ্বাজ বিকশিতা গগৈ প্ৰাণদীপ আৰু মৰ্মিতা মিত্ৰ আমি তেনেকুৱা ধৰণে আমন্ত্ৰণ কৰিছোঁ আৰু আশা ৰাখিছোঁ সাংস্কৃতিক যিখন আমাৰ শেষৰ দিনাখন সাংস্কৃতিক সন্ধিয়া হ'ব আমি দৰ্শকসকলে উপভোগ কৰিব পাৰিব কাৰণ যিহেতু 3 দিনীয়া কাৰ্যসূচী সকলোৱে বহুত কষ্ট কৰিছে এই অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ সহযোগিতা আমি ইয়াত 100% পাইছোঁ তেওঁলোকেও বহুত কষ্ট কৰিছে তেওঁলোকে নিশ্চয় এই সাংস্কৃতিক সন্ধিয়া উপভোগৰ জৰিয়তে তেওঁলোকৰ কষ্ট কিছু হ'লেও লাঘৱ হ'ব আৰু তেওঁলোকে উপভোগ কৰিব পাৰিব তো প্ৰথম দিনৰ কাৰ্যসূচীৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী সম্পৰ্কত ইতিমধ্যে আপোনালোকক উদযাপন সমিতি তথা গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক তিলক ৰাভা দাদা জনালে তো আপোনালোকে আহিব আৰু সামগ্ৰিক পৰিৱেশ মই পুনৰবাৰ আপোনালোকক একবাৰ দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকলে অৱগত হয় বা জানিব পাৰে যে গোৱালপাৰা জিলাৰ ধূপধাৰাত 3টাকৈ ৰাভা ছাত্ৰ সন্থাৰ গোৱালপাৰা জিলা সমিতিৰ যি বাৰ্ষিক অধিৱেশন সেয়া 3 দিনা বৰ্ণাঢ্য কাৰ্যসূচীৰে ধুমধামেৰে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ
দেখাব